নমস্কাৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী ৰিভেলুৱেশ্যনৰ পৰীক্ষাৰ আজি কিছু সংখ্যকৰ ফলাফল ঘোষণা কৰিছে ৱেবছাইটত খন্তেক সময় পূৰ্বে উপলব্ধ হৈছে ৰিভেলুৱেশ্যন ৰিজাল্ট অফ এক্সামিনেশ্যন 2024 দেখা পাইছে এনেকৈ আপোনালোকে যাব তাৰপিছত আপোনালোকে ফাইলটো খুলিলে ভিউ ফাইলত মাৰিলে আহি যাব এনেদৰে দেখা গৈছে যে MA থাৰ্ড চেম BA থাৰ্ড চেম MS থাৰ্ড চেম BA ফিফথ চেম তেনেকুৱা ধৰণৰ আহিছে দেখা পোৱা গৈছে যে NCA আহিছে প্ৰায় সংখ্যকৰ অৰ্থাৎ ক্লিয়াৰ নহ'লে কিন্তু BA দুজনৰ ক্লিয়াৰ হোৱা দেখা গৈছে বাকীখিনি আপোনালোকৰ প্ৰায়খিনি NCA আহিলে ফাৰ্ষ্ট চেমৰো দেখা গৈছে চাওক MA থাৰ্ড চেম মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট চেম BA দেখা গৈছে BA থাৰ্ড চেমৰ দুজনৰ ক্লিয়াৰ হৈছে এয়াই আছিলে এনেধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ